परशुरामहेश्वस्य भीमार्जुनसमायुधि युयुधानो विरतस्य द्रुपदस्य महारथः दृष्टकेतुश्रीकितानः काशीराजस्य वीर्यवान् पुरुजितकुन्तिभोजस्य शैब्यस्य नरपुङ्गवा यथा मन्युस्य विक्रान्त उत्तमोजस्य वीर्यवान् सौभद्रो द्रुपदेयस्य सर्व एव महारथा। নমস্কাৰ বন্ধু, আজিৰ অধ্যায়ত আমি আলোচনা কৰিম প্ৰথম অধ্যায়ৰ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ শ্লোকৰ বিষয়ে। আৰু মই আপোনালোক সকলোকে ভগৱান কৃষ্ণৰ হৈ আদৰণি জনাইছো। কিয় ভগৱান কৃষ্ণৰ? কিয়নো ভগৱদ গীতা যেতিয়া পোৱা হৈছিল ভগৱান কৃষ্ণৰ দ্বাৰা, যুদ্ধভূমিৰ মাজত তেতিয়া পিতামহ ভীষ্মই গুৰু দ্ৰোণাচাৰ্যক কৈছিল যে যদি কৃষ্ণৰ মুখৰ এটা শব্দও মোৰ কাণত পৰিল হয় তেন্তে মোৰ জীৱনটো ধন্য হৈ গ'লহেঁতেন। অৰ্থাৎ তেখেতৰ ইচ্ছাৰ অবিহনে ভগৱদ গীতাৰ বিষয়ে কোৱা বা শুনা সেয়া সম্ভৱ হৈ নপৰে। আৰু সেইকাৰণে মই আপোনালোক সকলোকে ভগৱান কৃষ্ণৰ হৈ আদৰণি জনাইছো। আৰু আহকচোন এতিয়া আমি এই শ্লোক গীতাৰ শব্দে শব্দে প্ৰতিটো শব্দৰ ভাঙনি আৰু ইয়াৰ সাৰাংশটো জানিবলৈ চেষ্টা কৰোঁ। অত্ৰৰ অৰ্থ হ'ল এতিয়া বা ইয়াত। চূড়া, চূড়া মানে বীৰ সাহসী যোদ্ধা। মহিষাস্য মানে মহাধনুৰ্ধাৰী। ভীমাৰ্জুনসমা মানে ভীম আৰু অৰ্জুনৰ সমান শক্তিশালী। যুধি মানে হ'ল যুদ্ধৰ। যুয়ুধান, যুয়ুধান হ'ল সত্যকীৰ অন্য এটা নাম। বিৰাটস্য, বিৰাট ৰজাৰ কথা কোৱা হৈছে। স মানে হ'ল আৰু, বিৰাট। আৰু দ্ৰুপদস্য, দ্ৰুপদ স্বৰ অৰ্থ হ'ল আৰু, দ্ৰুপদ আৰু। মহাৰথ মানে শক্তিশালী মহাৰথী। ধৃষ্টকেতু, ধৃষ্টকেতু চিত্ৰকেতুৰ পুত্ৰ আছিল। তেখেতো এজন যোদ্ধা আছিল যি পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। স মানে হ'ল আৰু এটা সংযুক্ত শব্দ। এটিকান, আৰু কোন আছিল? এটিকান, তেখেতো এজন যোদ্ধা যি পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। কাশীৰাজ মানে কাশীৰ ৰজা। কাশীৰাজস্ব বীৰ্যৱান, বীৰ্যৱান মানে বিৰাট শক্তিশালী, অত্যন্ত শক্তিশালী। পুৰুজিত, পুৰুজিত এজন যোদ্ধাৰ নাম যি পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। কুন্তিভোজ মানে কুন্তিৰ আত্মীয়। শৈব্য, শৈব্য ৰজা, এজন ৰজা আছিল যাৰ নাম আছিল শৈব্য মানে বীৰ ৰজা। নৰপুংগৱ, নৰপুংগৱ মানে হ'ল মনুষ্যৰ ভিতৰত অগ্ৰগণ্য মানে উত্তম পুৰুষ। ইয়াত এজন শ্ৰেষ্ঠ যোদ্ধাক জনোৱা হৈছে, যোদ্ধাক ইণ্ডিকেট কৰা হৈছে। যুধামন্যু, যুধামন্যু হ'ল পাণ্ডৱৰ সেনাৰ এজন বীৰ যোদ্ধা আছিল। স মানে আৰু। বিক্ৰান্ত মানে সাহসী পৰাক্ৰমী। উত্তমৌজা অন্য এজন সেনানায়ক আছিল যি পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। বীৰ্যৱান মানে শক্তিশালী, বিৰাট শক্তিশালী। সৌভদ্ৰ, সৌভদ্ৰ ইয়াত কাক কোৱা হৈছে? অভিমন্যুৰ কথা কোৱা হৈছে, সুভদ্ৰাৰ পুত্ৰ। দ্ৰৌপদেশ্য মানে দ্ৰৌপদীৰ পুত্ৰ। সৰ্ব মানে সৰ্ব এৱ, ইয়াৰ অৰ্থ হ'ল এই সকলো। মহাৰথ মানে বৃহৎ ৰথ আৰোহী মানে মহাৰথী, মহান যোদ্ধা, অত্যন্ত দক্ষ যোদ্ধা। এতিয়া যদি আমি এই তিনিওটা শ্লোককে বিশ্লেষণ কৰিবলৈ যাওঁ বা ইয়াৰ অৰ্থ ভঙনি কৰি যদি এটা সাৰাংশ বা এটা মূল হেৰিয়ত আহিবলৈ বিচাৰো তেনেহলে দেখা যায় যে দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰত গৈ কৈছে যে হে আচাৰ্য, মোৰ এগেইনষ্টত থকা পাণ্ডৱৰ সেনা অৱজ্ঞাৰ যোগ্য নহয়। ইয়াত এনে এনে বীৰ যোদ্ধা আছে যিবোৰ তোমাৰ প্ৰিয় শিষ্য ভীম আৰু অৰ্জুনৰ সমানেই শক্তিশালী। তেওঁ আৰু কৈছে যে চাওকচোন আচাৰ্য, এই পাণ্ডৱ সেনাত আছে যুয়ুধান মানে সত্যকী, যি মই অলপ আগত কৈ গৈছো ভাঙনিত। সত্যকী কোন আছিল? এজন কৃষ্ণৰ ঘনিষ্ঠ আছিল আৰু অতি দক্ষ ধনুৰ্ধৰ আছিল, মানে তেখেত ধনুৰ্বিদ্যাত বহুত পাৰ্গত আছিল। বিৰাট, বিৰাট কোন আছিল? বিৰাট আছিল যাৰ ৰাজ্যত, বিৰাট এজন ৰজা আছিল যাৰ ৰাজ্যত বনবাসৰ সময়ত পাণ্ডৱে আত্মগোপন কৰি আছিল। দ্ৰুপদ, দ্ৰৌপদীৰ পিতা বা দেউতাক আৰু আপোনাৰেই আগৰ শত্ৰু, পূৰ্ব শত্ৰু, তেওঁ এজন বহুত ডাঙৰ মহাৰথী আছিল।
সো ইয়াৰ উপৰি পাণ্ডৱৰ সেনাত আছে যে ধৃষ্টকেতু, যি হল চিত্ৰকেতুৰ পুত্ৰ, সাহস আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ। চেকিতান, বিশাল যুদ্ধ আৰু বহুত এক্সপিৰিয়েঞ্চ থকা এজন যোদ্ধা। কাশীৰাজ মানে কাশীৰ ৰজা, যি উত্তৰ পূব ভাৰতৰ মানে অন্যতম এজন বীৰ ৰজা হিচাপে তেখেতৰ নাম আছিল। পুৰুজিত আৰু কুন্তীভোজ মানে কুন্তীৰ আত্মীয়, যি পাণ্ডৱৰ হৈ যুদ্ধ কৰি আছে বা পাণ্ডৱৰ প্ৰতি প্ৰতিবদ্ধ। চৈব্য মানে হল পাণ্ডৱৰ সহায়ক অন্য এজন মহাৰথীৰ কথা কৈছে, ঠিক আছে। যে লগতে তেওঁ আৰু কৈছে যে এইসকলৰ লগতে চাওক আচাৰ্য, যে সেনাখিনিত আছে যোধামন্যু আৰু উত্তম ওজা, যি পাণ্ডৱক ৰণ কৌশল শিকাইছিল, ঠিক আছে। সুভদ্ৰ মানে অভিমন্যু, অভিমন্যু কোন? সুভদ্ৰাৰে এজন পুত্ৰ, সুভদ্ৰা আৰু অৰ্জুনৰ পুত্ৰ আছিল, বহুত তেজস্বী পুত্ৰ আছিল, যি একেলগে মানে অকলেই ধৰক শত সহস্ৰ সৈন্যক চুৰমাৰ কৰিব পাৰে। আৰু দ্ৰৌপদীৰ 5জন পুত্ৰ আছে, যিসকলৰ প্ৰতিজনেই এজন মহাৰথী। সো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে দুৰ্যোধনৰ মনোভাৱটোত এইখিনি প্ৰকাশ পাইছে যে এই কথা মানে দুৰ্যোধনে কবলৈ কৈছে যে আৰু ভাবিছে যে ভিতৰি কৈছে যদিও সতৰ্কবোধ কৰিও আছে। বাহিৰে তেওঁ আত্মবিশ্বাসৰ অভিনয় কৰিছে ঠিকেই, মানে যে মই অহংকাৰত বহুত কৈ আছে যে মই আমুক কৰি দিম তামুক কৰি দিম, প্ৰথমতে যেনেকে কৈ গৈছিল আগৰ শ্লোককেইটাত, কিন্তু ভিতৰত অলপ চিন্তিত হৈ আছে। তেওঁ জানিছে যে এইখন যুদ্ধ ইমান সহজ নহব, কাৰণ পাণ্ডৱৰ যিখিনি সেনা সেইখিনি শৃংখলাবদ্ধ আছে, গুণী আৰু ধনুৰ্বিদ্যাত নিপুণ সৈন্য। আৰু তেওঁ আচাৰ্যক কৈছে যে চাওক আচাৰ্য, মোক সহায় কৰক, নতুবা এইবোৰ আমি হেৰুৱাম। তেওঁ মনে মনে এই কথাখিনি কৈছে, কিন্তু বাহিৰে তেওঁ অহংকাৰৰ কাৰণে বেলেগ এটা কিবা প্ৰকাশ কৰিবলৈ বিচাৰি আছে। বুজি পাইছেনে কথাটো? ইয়াক যদি আমি চামাৰাইজ কৰো তেতিয়াহ'লে আপুনি চাব পাৰে যে এই 3টা শ্লোকত দুৰ্যোধনে কি কৰিছে? প্ৰথম কাম কৰিছে পাণ্ডৱৰ শক্তি স্বীকাৰ কৰিছে, নহয় জানো? দ্বিতীয় কৰিছে কি? আচাৰ্য দ্ৰোণৰ সহানুভূতি লাভ কৰিবলৈ গৈছে, যে পাণ্ডৱৰ সেনাৰ শক্তিশালী যোদ্ধাসকলক তালিকা দিছে তেওঁ বুলি। তৃতীয়তে তেওঁৰ পৰা কি প্ৰকাশ পাইছে? তেওঁ বাহিৰত দেখুৱাইছে যে মই বহুত আত্মবিশ্বাসী, মই বহুত কিবা কৰিব পাৰিম, কিন্তু ভিতৰে তেওঁৰ কিছুমান শংকা বা চিন্তা প্ৰকাশ পাইছে। এতিয়া চবতকে ইম্পৰ্টেণ্ট কথাটো হ'ল কি, এইখিনি হ'ল যুদ্ধৰ কথা আমি পাতিলো, কিন্তু আজিৰ যুগত আমি ইয়াৰ পৰা কি শিকিব পাৰো, নহয় জানো? সেইটো এটা ইম্পৰ্টেণ্ট কথা। ইয়াত মই কিছুমান টপিকত ভাগ কৰিছো, কিছুমান পইণ্টত। প্ৰথমটো হ'ল আত্মবিশ্লেষণৰ আমাৰ প্ৰয়োজনীয়তা আছে। চাওক, দুৰ্যোধনে বাহিৰত আত্মবিশ্বাসী দেখুৱাই, কিন্তু ভিতৰত অকমান ভয় কৰি আছে, শংকিত হৈ আছে। আজিৰ জীৱনতো আমি বহুত মানুহ পাওঁ, বহুত মানুহ এনেকুৱা আছে আমি লাইফত যে কৈ আছে যে আই এম ফাইন, আই হেভ গট দিছ, মই এইটো পালো সেইটো পালো, আইফোন দেখুৱাই ফুৰিব, কিবা দেখুৱাই ফুৰিব, কিন্তু ভিতৰি শংকিত, তেওঁ জানে যে তেওঁ একো নাই। ইয়াৰ পৰা আমি কি শিকো? যে আত্মবিশ্লেষণ কৰক, প্ৰথমতে নিজৰ ভয় স্বীকাৰ কৰক, নিজৰ দোষবিলাক আপুনি চাওক, তেতিয়াহে আপুনি বাস্তৱিক পৰিকল্পনা কৰিব পাৰিব। বুজি পাইছে? ছেকেণ্ড পইণ্টটো মই ৰাখিছো, সেইটো হ'ল প্ৰতিভাৰ স্বীকৃতি দিয়াৰ শিক্ষা আমি ল'ব লাগে। দুৰ্যোধনে যিটো শত্ৰুপক্ষৰ বীৰসকলক মান্যতা দিছে, তেওঁ কৈছে আমাৰ জীৱনতো যেনেকে যুদ্ধলে কৈছে তেওঁৰ এগেইনষ্টত কোন আছে সেইসকলক প্ৰশংসা কৰিছে, মানে স্বীকাৰ কৰিছে, মান্যতা দিছে, নহয় জানো? আমাৰ লাইফতো আমাৰ যিখিনি অপনেণ্ট, প্ৰতিযোগী বা প্ৰতিদ্বন্দ্বীক সঠিক মূল্যায়ন কৰাটো দৰকাৰ। আৰু যদি আপুনি সেইটো কৰিব পাৰে, তেতিয়াহে আপুনি ছাকচেছৰ চাবিকাঠিটো আপুনি নিজৰ হাতত ৰাখিব পাৰিব। আৰু ইয়াৰ পৰা আমি কি শিকো? যে নিজে বহুত বেছি কনফিডেণ্ট হৈ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিব, কনফিডেন্স আৰু ইগ' দুটাৰ মাজত অকণমান এটা থিন লাইনৰ ডিফাৰেঞ্চ আছে। মই এইটো কাম কৰিব পাৰো, ইট ইজ ইয়ৰ কনফিডেন্স, ভাল কথা, কিন্তু ময়েই এইটো কৰিব পাৰো, এইটো আপোনাৰ অহংকাৰ, যিটো আপোনাৰ লগত হ'ব নালাগে। গতিকে প্ৰতিযোগীকো সদায় শ্ৰদ্ধা কৰক, তাৰ পৰাও আমাৰ শিকিবলগীয়া আছে। শিকিবলৈ সদায় আগবাঢ়ি থাকক, প্ৰতিযোগীৰ পৰাও শিকক, আৰু য'ৰ পৰা আপুনি যেনেদৰে শিকিবলৈ আপুনি সুবিধা পায় তাৰ পৰাও শিকক। আৰু সেই শিক্ষাটো আপুনি তেতিয়াহে গ্ৰহণ কৰিব পাৰিব যেতিয়া আপোনাৰ মনৰ পৰা অহংকাৰ, ইগ' বস্তুটো নাইকিয়া হৈ থাকিব। কনফিডেন্ট থাকক, কিন্তু অহংকাৰ নানিব। আত্মবিশ্বাসৰ বহুত দৰকাৰ আগবাঢ়িবলৈ, কিন্তু অহংকাৰটোৰ একেবাৰেই দৰকাৰ নাই। থাৰ্ড পইণ্টত মই কৈছো যে টিম বিল্ডিং বা লিডাৰশ্বিপ কোৱালিটি। ঠিক আছে, দুৰ্যোধনে কি কৰিছিলে চাওক, প্ৰতিজন যোদ্ধাৰ নাম, ক্ষমতা আৰু গুণৰ বিৱৰণ দি আছে, যে তেওঁ কোন, তেওঁ বিলাক কৈ আছে। আজিৰ যিটো কৰ্পৰেট ৱৰ্ল্ড, যিখন
মানে বাণিজ্যিক জগত তবে এটা ষ্ট্ৰং টিম ক্ৰিয়েশ্যন, এটা ষ্ট্ৰং টিম মানে শক্তিশালী টিম গঠন কৰাটো বহুত দৰকাৰ। ইহে আপোনাক সফলতা দিব পাৰিব। চ' টিম মেনেজমেণ্টটো শিকক বা কোন স্থানত ৰখা ভাল তাৰ জ্ঞান আপুনি ৰখাটো দৰকাৰ। সকলো সদস্য ইম্পৰ্টেণ্ট, যেনে দ্ৰৌপদীৰ পুত্ৰ অভিমন্যু, উত্তমৌজা আদি উল্লেখ কৰিছে নহয়। চ' এই সকলোখিনি প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন সদস্যই যি আপোনাৰ টিমত আছে নহয়, সকলোৰে ইম্পৰ্টেঞ্চ আছে। গতিকে সকলোকে ইম্পৰ্টেঞ্চ দিবলৈ শিকক। এতিয়া হ'ল লাষ্ট বা নট দ্য লিষ্ট নৈতিকতা আৰু ধাৰ্মিকতা। ইয়াৰ ইম্পৰ্টেঞ্চ বহুতেই বেছি জৰুৰী। চাওক, দুৰ্যোধনে শক্তিশালী সেনাৰ কথা কৈছে, কিন্তু তেওঁৰ লক্ষ্যবিলাক কি আছিল? স্বাৰ্থমূলক আছিল, অহংকাৰপূৰ্ণ আছিল। চ' আজিৰ যুগতো যদি আমি চাওঁ, তেনেহ'লে আপোনালোকে দেখা পাব যে বহুতো প্ৰতিষ্ঠান বা বহুতো এনেকুৱা ব্যক্তি আছে যি বাহ্যিক শক্তিত উন্নত, কিন্তু নৈতিকতা, ধৰ্ম, আদৰ্শ এই বস্তুবিলাক নাই। আৰু অৱশেষত আপুনি যদি দেখে অভাৰ এ পিৰিয়ড অফ টাইম, এদিনতে আপুনি গম নাপাব সেই মানুহবিলাক সদায় শেষ মুহূৰ্তত হাৰে মানিব লগা হয়, মানে সিহঁতৰ লোকচানে হয় কিবা এটা। ইয়াৰ পৰা আমি এইটো শিকিব পাৰো যে ধাৰ্মিক শক্তি আৰু নৈতিক নেতৃত্ব এইবিলাকেই ছাকচেছৰ সহায় কৰে বা এইবিলাকেই শেষত আপোনাৰ জীৱনলৈ ছাকচেছ আনে বা জয় আনে। চ' যদি কনক্লুড কৰিবলৈ বিচাৰো যে টু চামাৰাইজ অল দিছ পইণ্টছ, তেতিয়াহ'লে আমি এই সকলোখিনি কথাক 4টা সৰু সৰু পইণ্টত আমি ভাগ কৰিব পাৰো। সেইটো হ'ল নিজৰ প্ৰতিদ্বন্দ্বীক সন্মান দিয়ক। ছেকেণ্ড কথা হ'ল বাহ্যিক আত্মবিশ্বাসৰ উপৰি ভিতৰৰ সাহসটো গঢ়ি তোলক। আৰু তৃতীয়তে হ'ল টিম আৰু নেতৃত্বৰ কৌশলটো শিকক। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল ধাৰ্মিকতা, নৈতিকতা আৰু আদৰ্শ সদায় বজাই ৰাখক।